গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থা আৰু বুদ্ধাই মেদাই পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় পঞ্চম বাৰ্ষিক বুদ্ধাই মেদাই পূজা। দিনজোৰা কাৰ্যসূচীৰে দেউৰী খেলপথাৰত অনুষ্ঠিত কৰা হয় এই কৃষিভিত্তিক পূজা। পুহ মাহৰ দ্বিতীয়টো শনিবাৰে অনুষ্ঠিত বুদ্ধাই মেদাই পূজাত বৰ্মন কছাৰী সম্প্ৰদায়ৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি উপস্থিত থাকে। মাংগলিক কাৰ্যসূচীৰ অন্তত আবেলি অনুষ্ঠিত কৰা হয় এখনি মুকলি সভাৰ। গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ধনঞ্জয় বৰ্মনৰ পৌৰাহিত্যত অনুষ্ঠিত এই সভাত অংশ লৈ ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সঞ্জীৱ বৰ্মন সহ বিশিষ্ট ব্যক্তিসকল। এই সভাৰ পৰাই বৰ্মন কছাৰী সম্প্ৰদায়ৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰলৈ দাবী জনোৱা হয়। আমাৰ গোৱালপাৰা জিলাৰ দেউলীত বৰ্মন কছাৰীসকলৰ প্ৰধান উৎসৱ বুদ্ধাই মেদাই পূজাস্থলীত পৰা আমি নিখিল বৰ্মন ছাত্ৰ সন্থা তথা বুদ্ধাই মেদাই পূজা সমিতিৰ লগতে সাহিত্য সভা সমূহ বিষয়ববীয়াসকল উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আমি এই পূজাস্থলীৰ পৰাই পোনপ্ৰথমে সমূহ অসমবাসীলৈ বুদ্ধাই মেদাই পূজাৰ শুভকামনা জনাইছোঁ। আশা ৰাখিছোঁ এই বুদ্ধাই মেদাই স্থলীৰ পৰাই আমাৰ নিষ্পেষিত, শোষিত, লাঞ্ছিত, বঞ্চিত বৰ্মন কছাৰী জনগোষ্ঠীটোৰ সৰ্বোত্তৰৰ মংগল সাধন হওক আৰু আমাৰ এই মাহীয়া দৃষ্টিৰে চোৱা চৰকাৰখনেও আমাৰ বৰ্মন কছাৰী জনগোষ্ঠীটোৰ যিবোৰ সমস্যা আছে সেই সমস্যাৰ সমাধান কৰক। আৰু আমিও আজি সমূহ ৰাইজে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে আমাৰ যিবোৰ সমস্যা এই সমস্যা অতি সোনকালে সমাধান হওক, তাকে আমি কামনা কৰিছোঁ। আৰু সজোৰে আমি উত্থাপন কৰিছোঁ চৰকাৰকো যে আমাৰ যিবোৰ সমস্যা আছে এই সমস্যা তেওঁলোকে অতি সোনকালে সমাধান কৰক। আমাৰ গোৱালপাৰা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সৌজন্যত আৰু আমাৰ বালিজনা আঞ্চলিক বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আজি আমাৰ দেউলীত যি আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমাৰ বৰ্মন কছাৰীসকলৰ অন্যতম ঘাই দেৱতা আমাৰ বুদ্ধাই মেদাই দেৱতাক আমি আজি পূজা আমি এদিনীয়া কাৰ্যসূচীৰে পালন কৰিছোঁহি। আৰু এই পূজাৰ জৰিয়তে আমাৰ এই অসমবাসীৰ যিমানকেইটা আমাৰ বৰ্মন কছাৰী জনগোষ্ঠীৰ লোক আছে বা আমাৰ য'ত আমাৰ বৰ্মন কছাৰীৰ গাঁও আছে, আমি প্ৰত্যেক বছৰৰে পুহ মাহৰ দ্বিতীয় শনিবাৰে আমি পূজাটো পালন কৰোঁ। আৰু এই পূজাৰ জৰিয়তে আমাৰ জাতিটোৰ সৰ্বাংগীন যাতে বিকাশ হয়, আমি ইয়াত আমাৰ বুদ্ধাই মেদাই শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাওঁ। আৰু এই হিচাপতে আমাৰ যিহেতু এইটো কৃষিভিত্তিক পূজা, আমি প্ৰথম যেতিয়া আমি কৃষি আমাৰ চপোৱা হয়, এই কৃষি চপোৱাৰে পিছতে আমাৰ এই পূজাটো আৰম্ভ হয়। আৰু ইয়াৰ লগতে এই পূজাৰ জৰিয়তে আমাৰ এই গোটেই অসমত আমাৰ বৰ্মন কছাৰীসকল আজি এটা স্থান পাইছে বা আমি এটা প্লেটফৰ্ম পাইছোঁ। আৰু এই অনাগত দিনত এই পূজা বুদ্ধাই মেদাই শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাওঁ যাতে আমাৰ এই যি আমাৰ জনগোষ্ঠীৰ যি কিছুমান ইছ্যু আছে সেই ইছ্যুসমূহ আমাৰ অতি পলমে আমাৰ সমাধান হওক। আৰু এই চেগতে আমি এই আজিৰ পূজাৰ এই বুদ্ধাই মেদাই পূজাৰ ভাকৰিৰ পৰাই আমাৰ অসমৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, আমাৰ জনগোষ্ঠীৰ যিটো কিছুমান ইছ্যু আছে এই কিছু আমাৰ অতি সোনকালে আমি আমাৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী দিবলৈ আমি বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু আমাৰ এই বৰ্মন কছাৰীসকলৰ যি সমস্যা আছে আমি পূজাই হওক আমাৰ যি আমাৰ আমি অনাগত দিনত আমি চৰকাৰৰ হকে আমি আমাৰ যি সমস্যা সমাধান নোহোৱালৈকে আমি হয়তো সংগ্ৰাম আমাৰ চলাই যাম। লক্ষীপুৰৰ পৰা জাকিৰ হুছেইন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।